এয়াৰ হোষ্টেছ কাট ব্লাউজটো আজি আপোনালোকক দেখুৱাম মই 36 সাইজৰ বহুতে কৈ আছিল গতিকে কেনেকৈনো কাটিব লাগে সেইখিনি দেখাও আহক 36 সাইজৰ যেহেতুকে এয়াৰ হোষ্টেছ কাট ব্লাউজটো মই কাটিম মানে পিঠি উঠা গতিকে চাব আপোনালোকে এনেকৈ লৈ পেলাই আমি 15 16 ল'ব লাগিব যেহেতু দীঘলটো মানে ফ্ৰন্ট আৰু বেক সাইডৰ খিনি ইয়া এয়া এটো হৈছে আমাৰ 15 সাইডটো 15টো হৈছে আমাৰ বেক সাইড আৰু 16টো হ'ব আমাৰ ফ্ৰন্ট সাইড গতিকে চাব এয়া 15টো আমাৰ বেক সাইড আৰু 16টো আমাৰ ফ্ৰন্ট সাইড 16টোত আমি চিন দিলাম মানে 1 ইঞ্চি আমি বঢ়াই ল'ব লাগে আৰু বাকি আমাৰ 36 যেহেতুকে 9 4 গুণ 37 গতিকে আমি 2 ইঞ্চি বঢ়াই ল'লে হ'ল মানে আমি 11 ল'লে হ'ল এনেকৈ লৈ পেলাই 11ত চিন দি খুব সুন্দৰকৈ চাপি দিলে হ'ল এনেকৈ এটো ব্লাউজ মোৰ নিজৰে হয় এনেকৈ আমি এতিয়া কাটি লম সমানকৈ যেহেতুকে এইখিনি আমাৰ 16 এয়া হৈ গল এতিয়া আমি বাকিখিনি কাট কৰিম বাকিখিনি কাট কৰিবলৈকে হলে আমি বাকিখিনি জোখ মাখ ল'ব লাগিব ইয়াৰ পৰা ল'ব আঢ়ৈ 2 আৰু আধা ইয়াৰ পৰা ল'ব 3 তাৰ পিছত এইখিনি ল'ব 6 আৰু ফ্ৰন্টৰ এইখিনি আমি এতিয়া নাকাটো পিছত আমি উলিয়াই লম যেহেতুকে আমি এইটো আমাৰ বেক সাইডটো আমি এয়াৰ হোষ্টেছ কাট হলে আমি পিছত কাটিব লাগিব সেই কাৰণে মই এইটো এতিয়া কটা নাই পিছত কাটিম ফ্ৰন্টৰটো উলিয়াই লৈ পেলাই এতিয়া আমি বেক মানে ফ্ৰন্টৰ সাইডটোৰ কাৰণে এইখিনি আমি কৰিম এইখিনি আধা ইঞ্চি লৈ পেলাই এনেকৈ বেকা কৈ দিব আৰু এইখিনি 1 ইঞ্চি ল'ব 1 ইঞ্চি লৈ বেকা কৈ দিব তাৰ পিছত আমি এইখিনি কাটি উলিয়াই লম সমানকৈ কাটিব যাতে বস্তুখিনি কতো অগা দেৱা নহয় তাৰ পিছত এইখিনি আমাৰ ইয়াৰ পৰা 3 ল'ব আৰু এইখিনি 1 ল'ব 3ৰ পৰা 1 লৈ এনেকৈ দিব এয়া এইখিনি কৰি আমি ফ্ৰন্ট সাইডটো উলিয়াই পেলাই ফ্ৰন্টৰ কামখিনি কৰি পিছত বেক সাইডৰ আমি যিখিনি কাট সেইখিনি আমি
কৰিম গতিকে প্ৰথমতে আমি ফ্ৰন্ট সাইডৰ কামখিনি কৰি লওঁ আৰু এটা কামো কৰিব পাৰে ইচ্ছা কৰিলে যদিহে আপোনালোকে এক্সট্ৰাকৈ বেক সাইডটো উলিয়াব নিবিচাৰে তেতিয়া হলে ফ্ৰন্ট সাইডৰ সৈতে পিছত বেক সাইডৰ খিনিও দকৈ মানে ফ্ৰন্টৰ খিনি কাটি দিব পাৰিব তাৰ কাৰণে মই সেই প্ৰচেছটোৱে দেখুৱাই দিওঁ কাৰণ উলিয়াই লোৱাটো বহুতৰে কাৰণে দিগদাৰ হ'ব বা অকমান হেলিমেলি পাব পাৰে যিহেতুকে আমিটো এয়াৰ হোষ্টেছ কাট দিম গতিকে আমাক লাগিব 2.5 ইঞ্চি 2.5 ইঞ্চি হলে এইয়া আমাৰ বেক সাইডটো এনেকুৱা ধৰণৰ হ'ব বেক সাইডটো এনেকুৱা হলে আমি প্ৰথমতে যদি বেক সাইডটো উলিয়াই লওঁ পিছত আমি ফ্ৰন্টৰ খিনি ধুনীয়াকৈ মিলাই ল'ব পাৰিম গতিকে প্ৰথমতে আমি এই হিচাপতে কাটি লৈছো এয়া এতিয়া আমি ধুনীয়াকৈ উলিয়াই লম হৈ গল যেটো আমাৰ দীঘল সাইড সেইটো হৈছে আমাৰ ফ্ৰন্ট সাইড আৰু যেটো আমাৰ চুটি সাইড সেইটো হৈছে আমাৰ বেক সাইড গতিকে ভালকৈ চাই লব কোনটো আমাৰ ফ্ৰন্ট সাইড এটো হৈছে ফ্ৰন্ট সাইড এতিয়া আমি ফ্ৰন্ট সাইডৰ কামখিনি যেহেতু কৰিব লাগিব বেক সাইডৰটোৱে আমাৰ পিঠিটো এনেকুৱা হ'ব ফ্ৰন্ট সাইডৰ কাৰণে আমি এতিয়া ধুনীয়াকৈ ফ্ৰন্টৰ হিচাপত কামখিনি কৰিম ইয়াৰ পৰা যেহেতুকে আমি ফ্ৰন্টত 6 লম 6 ললে আমাৰ খুব সুন্দৰকৈ ফ্ৰন্টৰ খিনি আৰু বেলেগকৈ কাটিব লগা নহয় আৰু ভাল শেপটো আহিবৰ কাৰণে আপোনালোকে এনেকৈ আঁচডাল টানি লৈ ধুনীয়াকৈ এনেকৈ যদি দিয়ে তেতিয়া আৰু হেলিমেলি নহয় এয়া হৈ গল এতিয়া আমি বাকিখিনি জোখমাখ কৰিম ব্ৰা কাটৰ ইয়াৰ পৰা লব 12 লৈ 12ত চিন দি দিব আমি কটৰি কাটতে বনাম ব্ৰা কাটতে ব্লাউজটো চিলাম তাৰ পিছত ইয়াৰ পৰা লব 6 ইয়াৰ পৰা লব 3 এইখিনি লব 1 3ৰ পৰা 1 লৈ যাব আৰু এইখিনি লব 2.5 6ৰ পৰা 2.5 লৈকে যাব দেখুৱা ধৰণে এতিয়া এইখিনি খুব সুন্দৰকৈ কাটিব চিলোৱাটো মই দিম ভিডিও ব্লাউজৰ গোটেইখিনি এয়া যেহেতুকে এইটো আমি ডাঙৰ কৰি ল'ব লাগিব ব্ৰা কাটটো তাৰ বাবে প্ৰথমতে মই এটা কাম কৰিম যেহেতু কাপোৰ আমাৰ কম থাকে কাপোৰ কম থাকিলে মই কাগজ এখনত কাটি লৈ পেলাই সেইমতে ধুনীয়াকৈ বহাই দি পেলাই কৰিম আপোনালোকক দেখুৱাই আছো যে কাপোৰৰ সদ ব্যৱহাৰ কৰিবৰ কাৰণে আমি এনেকৈ কাগজত কাটি ল'ব পাৰো এইখিনি যেনেকৈ আছে তেনেকৈ দিব এইখিনি 1/2 ইঞ্চি এইখিনি 1 এইখিনি 2 এই হিচাপত আহিব আৰু তলৰ খিনিও ঠিক একেদৰে 2 ইঞ্চি কৈ এনেকৈ এইটো শেপত আহি যাব এইটো যাতে সিধাকে ৰাখে এইটো যাতে সিধা হৈ থাকে এনেকৈ মই দেখুৱা ধৰণে কাটিব কটৰিটো কটাত ভাল হলে ব্ৰা কাটৰখিনি ভাল হ'ব এয়া হৈ গল এতিয়া
এইখিনি অকমান খুব সুন্দৰকৈ মিলাই দিব হল বাকি প্ৰসেসটোৰ কাৰণে আপোনালোকে ইয়াৰ পৰা 3 ইঞ্চি জোখত লৈ ভাঁজ কৰি দিব 3 ইঞ্চি জোখত লৈ ভাঁজ কৰি পেলাই এইখিনি আধা ইঞ্চি জোখত কাটিব যাতে আমাৰ ব্ৰা কাটটো ভাল হয় এয়া হৈ গল এতিয়া খুব সুন্দৰকৈ এইখিনি আমি কাপোৰত কাটি পেলাই উলিয়াই লম এইখনৰ পৰা আমাৰ এখন হ'ব কাপোৰ যিহেতু কম থাকে গতিকে আমি এই প্ৰসেসেৰে উলিয়াই লব পাৰো নহলে এইখিনি কাপোৰ আমাৰ এনে গলহেতেন এইবোৰ যিহেতু এটা প্ৰসেস আমি জানিব লাগিব ব্লাউজ চিলাব লাগিলে তাৰপিছত ইনাৰটো আমি কাটিব লাগিব এয়া এইটো হল আমাৰ বেক মানে ৰাইট সাইডৰ আৰু ঠিক একেদৰে আমি তলৰখিনিও উলিয়াই লম যিহেতুকে সেইখিনিৰ বাবে আমাৰ কাপোৰ থাকে এনেকুৱা ধৰণৰ সৰু সৰু কাপোৰ তাৰ পৰা আমি উলিয়াই লম এয়া এনেকৈ আমি কাটিম মাত্ৰ হৰণ লব নিদিব কোনটো পাৰ্ট কৰ নহলে চিলাওতে উল্টা পুল্টা হৈ যাব বেয়া হয় তেতিয়া লাগিলে পিন মাৰি থৈ দিব ধুনীয়াকে এয়া এতিয়া আমাৰ হৈ গল এইটো সাইড মানে আমাৰ ৰাইট সাইডটো হৈ গল এতিয়া আমি লেফট সাইডৰটো চিলাম লেফট সাইডৰটো কাটিম লেফট সাইডৰটো কাটিবৰ কাৰণে ফুলটো উলুটাকে ল'ব তেতিয়াহে আমাৰ লেফট সাইডটো ওলাব এয়া লেফট সাইডৰ খিনি আমাৰ হৈ গল মানে ব্ৰা কাটৰ কামটো আমাৰ হৈ গল এতিয়া আমি হাতখনৰ কামটো কৰিম এতিয়া আমি হাতখনৰ কামটো কৰিম হাতখন যিহেতুকে ইমানখিনিয়ে আছে গতিকে ইমানখিনি জোখতে মই হাতখন 3/4 স্লিভছত চিলাম পতি থাকিব যিহেতু পতিৰ লগত একেলগতে আহি যাব ধুনীয়াকৈ ইমানখিনি হৈ যাব উপৰ ফালটো বন্ধ ফালটো ল'ব উপৰ ফালে বন্ধ ফালটো ল'ব বন্ধ ফালটো ল'লে ধুনীয়াকৈ মিলি যাব এইটো জোখত গতিকে ইয়াৰ পৰা তিনি ল'ব একদম মূৰৰ পৰা তিনি লৈ তিনি টোটাল আছে এনেকে মাৰি দিব মাৰি পেলাই আমাৰ যিখন কাণ আছে কাণখন এনেকৈ পাতি দিব তিনি লৈকে আমাৰ যিহেতুকে এইটো জোখতে হ'ব কাণখন পাতি দি এনেকৈ যিমান শকত বা ক্ষীণ সেই অনুপাতে কাটিব এয়া
এনেকৈ দি হাতখন আমাৰ হৈ গ'ল আৰু এইখিনি খুব সুন্দৰকৈ এনেকৈ দকৈ কাটি দিব এয়া মোৰ হাতখন হৈয়ে গ'ল এতিয়া আমি ইনাৰ লগাম ইনাৰখিনি আপোনালোকে কাটি ৰেডি কৰি ল'ব এইটো হৈছে আমাৰ এয়াৰ হোষ্টেছ কাট ব্লাউজ একেবাৰে সহজ পদ্ধতি এয়া আশা কৰোঁ বুজি পাইছে পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম আপোনালোক